নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ম'ম' বনাইছিলোঁ, আটাৰ ম'ম'। আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মই আটাৰ ম'ম' বনাবৰ কাৰণে লৈ লৈছোঁ। আটা অলপ মঠি থৈছোঁ মই ঠাণ্ডা পানীৰে, আৰু আদা লৈছোঁ, পিঁয়াজ লৈছোঁ, পিঁয়াজৰ পাত লৈছোঁ, ক'লা জালুক লৈছোঁ, নিমখ লৈছোঁ, গাজৰ লৈছোঁ, আৰু মই চিকেন ম'ম' বনাম তাৰ বাবে মই চিকেন লৈ লৈছোঁ। চিকেনখিনি বোন আছে, এইখিনি বোনলেছ কৰি ল'ব লাগিব। আৰু মিষ্টাৰে চিকেন নাখায়, তেওঁৰ কাৰণে মই চীজ লৈ লৈছোঁ। আৰু গোটেইখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি মই মিক্সিত অকণমান মাৰি ল'ম। একেবাৰে পেষ্ট বনাই দিব নালাগে, অকণমান মিক্সিত মাৰি ল'ব লাগিব। আৰু চিকেনখিনিৰ বোনখিনি এৰুৱাই লৈ মিক্সিত অকণমান পেষ্ট বনাই দিছোঁ। তেতিয়াহ'লে কি হয়, মানে চিকেনখিনি আগতে ভাজি নল'লেও হয় বা বইল কৰি নল'লেও হয়, এনেকৈ কেঁচাকৈ দি পেলাই ম'মৰ লগত একেলগে ষ্টিমত দিব পাৰি। মই গোটেইখিনি একেলগে মিক্স কৰি লওঁ, নিমখ আৰু ক'লা জালুক আৰু গোটেইখিনি যিখিনি মই লৈ লৈছিলোঁ গোটেইখিনি এনেকৈ পেষ্টটো মিক্স কৰি লৈছোঁ, পেষ্টটো ৰেডি কৰি লৈছোঁ। আৰু এওঁৰ কাৰণে এক্সট্ৰাকৈ মই লৈ লৈছোঁ, যিহেতু এওঁ চিকেন নাখায় কৈছোঁৱেই মই। তেওঁৰ কাৰণেও লৈ লৈছোঁ। আৰু আটাখিনিৰ এটা লাডু এটা বনাই লৈছোঁ। আৰু লাডুটো এটা ভুল হৈছে মোৰ, লাডুটো অকণমান ডাঙৰ হৈছে মোৰ, কিন্তু অকণমান সৰু হ'লে বেছি ভাল হয়, যিহেতু আটাৰ বনাইছোঁ। আৰু যদি ডাঙৰ হয় লাডুটো কি হয়, মানে গোটেইখিনি ফিলিংছখিনি দিয়াৰ পাছত ওপৰত যিটো থাকি যায়, ওপৰৰখিনি এক্সট্ৰা নিচিনা হৈ থাকি যায়, সেইখিনি আটাৰ কাৰণে যিহেতু অকণমান টাইট নিচিনা হৈ যায়। আৰু আটাৰ ম'ম'টো বনোৱাৰ আৰু ম'ম'টো সদায় যিহেতু গৰমে গৰমে খালে বেছি ভাল লাগে, আৰু গৰমে গৰমে খাব লাগে। আৰু আটাৰ ম'ম'টো কি হয়, অকণমান টাইট নিচিনা হৈ যায় যদি অকণমান ঠাণ্ডা কৰি খোৱা হয়। গোটেইখিনি মানে গোটেইখিনি এনেকৈ বনাই লৈ মই ষ্টিমত দি গৈছোঁ। ষ্টিমত কিন্তু মই ম'ম' ষ্টেণ্ডত দিয়া নাই, মই অলপ বেলেগ ধৰণে দিছোঁ। মই এখন চালনী লৈছোঁ, প্ৰথমে কুকাৰত অলপ পানী উতলাই লৈছোঁ। উতলাই লৈ পেলাই মই এনেকৈয়ে গোটেইখিনি যিখন চালনী, সেই চালনীখনত মই দি দিছোঁ। এনেকৈ এটা এটাকৈ কেইবাটাও দি দিব পাৰে, মই এটা দি দেখুৱাইছোঁ। আৰু আপুনি কেইবাটাও দিব পাৰে, ইয়াতে একেলগে বহুতকেইটা ম'ম' হৈ যায়। আৰু ভালকৈ এখন ঢাকনি দি দিব লাগে, যাতে মানে ভাপটো ওলাই নাযায়। আৰু ইয়াতে মই এটা ডিজাইন দিবলৈ চেষ্টা কৰিছোঁ। এনেকৈও বনাব পৰা যায়, এনেকৈও বেয়া লগা নাই। ডিজাইনটো ৰ'জ বনাইছোঁ, আৰু এনেকৈও বেয়া লগা নাই, ধুনীয়া হৈছে। আৰু ম'ম'টো যিহেতু সকলোৱে খাই ভাল পায়, ডাঙৰ সৰু সকলোৱে খাই ভাল পায়। আৰু ঠাণ্ডা দিনত বিশেষকৈ খাবলৈ বেছি ভাল লাগে, যিহেতু জালুক থাকে। আৰু গৰমে গৰমে খোৱা হয়, গৰমত অকণমান দিগদাৰ হয়। তথাপিও ম'ম'ৰ গৰম ঠাণ্ডা বুলি কোনো কথা নাই, গৰম ঠাণ্ডা দুয়োটা সময়তে খাব পৰা যায়। সৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ ভাল পায়। মোৰ দুইজনী ছোৱালী খাই খুব ভাল পায়। আৰু ৰুটি দুখন অকণমান সৰু সৰু কৰি ল'ব লাগে। আৰু যিখিনি চীজ লৈছিলোঁ, চীজখিনি সৰু সৰু টুকুৰা কৰি লৈছোঁ, তেতিয়া ধুনীয়াকৈ গলি যায় ভিতৰত। আৰু গোটেইখিনি এতিয়া মই এটা এটাকৈ বনাই লৈ গোটেইখিনি ষ্টিমত দি দিওঁ। আৰু ম'ম'ত এটা ভাল হয় কি, সৰু বাচ্ছাই কিছুমান বস্তু নোখোৱা বস্তু ইয়াত ভৰাই দিব পৰা যায়। এনেই নাখায় যিহেতু, ইয়াত ম'ম' খাই ভাল পায়, ইয়াত ভৰাই দিব পৰা হয়। আৰু বনাই হোৱাৰ পাছত মই এখন পিক লোৱা নহ'লে, এইটো মোৰ ভুল হৈ গ'ল। সেইখিনি বনাই হোৱাৰ পাছত দেখুৱাব পৰা নগ'লে ভালকৈ গোটেইখিনি। আৰু ছোৱালীও মাজতে অকণমান ডিষ্টাৰ্ব দিলেহি আহি মোক, যাৰ কাৰণে মই যিটো লাইট লগাই লৈছিলোঁ ভিডিঅ'ৰ কাৰণে কেমেৰাৰ ষ্টেণ্ডডালত, সেইটো দুবাৰমান আহি পৰিলে। অকণমান ডিষ্টাৰ্ব দিলে মোৰ ছোৱালীজনীয়ে। তথাপিও বনালোঁ, সিহঁতক খোৱালোঁ, খুৱাই খুব ভাল পালে, খাই খুব ভাল পালে। আৰু খাই থকাৰ এখন ভিডিঅ' এটা বনাবলৈও নহ'লে, কাৰণ মানে সেইখন সময়ত মই পাহৰিও থাকিলোঁ। তাৰপাছতে মই একাপ ধুনীয়াকৈ গাখীৰ চাহ একাপ বনালোঁ। প্ৰথমে মই গাখীৰ, পানী আৰু চেনি দি অলপ গৰম কৰি ল'লোঁ। তাৰপাছতে আদা দিলোঁ, তেজপাত দিছোঁ লগতে, আৰু কেইটামান চফ গুটি দিছোঁ। আৰু চফ গুটি দিলে গোন্ধটো বহুত ধুনীয়া হয়। আৰু দিলোঁ ইলাচি দিলোঁ। গোটেইখিনি দি মই উতল অহাৰ পাছত চাহপাত দিলোঁ। আৰু বনাই চাব, আৰু লগতে খাই চাব, খাই কেনেকুৱা লাগিলে জনাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব, কাৰণ কমেণ্টবোৰ আহিলে বহুত ভাল লাগে। আৰু মই ম'ম'ৰ চুপটো বনোৱা নাই, কাৰণ আমাৰ ম'ম'ৰ চুপটো কোনো নাখায়, যিহেতু ব্ৰইলাৰ মাংস হয়, আৰু ব্ৰইলাৰৰ চুপ নাখায়। ম'ম' চুপটো বনোৱা নহ'লে। আৰু ইয়াতে একেলগে গাখীৰখিনি গৰম কৰি দিছোঁ, আধা হৰলিক্সৰ কাৰণে দি দিম, আৰু 3জন মানুহৰ কাৰণে চাহ বনাই ল'ম। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া কোনো ভিডিঅ'ই আপোনালোকৰ মিছ হৈ নাযায়। আজিলৈ আপোনালোকৰ পৰা বিদায় ল'লোঁ। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আৰু ভিডিঅ'টো এনজয় কৰক, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, বহুত ভাল লাগিব। আৰু কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব, কমেণ্ট কৰিলে ভাল লাগে। আপোনালোকৰ এটা কমেণ্টে কিমান উৎসাহিত কৰে সেইটো ভাবিব নোৱাৰে। তেনেহ'লে আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।